হয়, আজি আমি এনাজৰী ফাউণ্ডেশ্যনৰ উদ্যোগত অভয়পুৰী চহৰত এটি ব্যতিক্ৰমী কাৰ্যসূচী হাতত লৈছিলোঁ। ইয়াৰ আগতেও আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈ আহিছোঁ, আপোনালোকে সকলোৱে জ্ঞাত। এইবেলি আমি আমাৰ অভয়পুৰী চহৰৰ যিসকল কৰ্তব্যৰত আৰক্ষী আছে বা ট্ৰেফিক আৰক্ষীসকল হওক বা আমাৰ সাধাৰণ আৰক্ষীসকলেই হওক, সিহঁতসকলে এই প্ৰখৰ ৰ'দ আৰু গৰমৰ মাজতো আমাক যি ধৰণে সহায় সহযোগিতা আগবঢ়াই আহিছে, সেইসকল আৰক্ষী বিষয়ালৈ আৰক্ষীসকললৈ আমি এই প্ৰখৰ ৰ'দ আৰু গৰমৰ পৰা কিছু হ'লেও সকাহ পোৱাৰ উদ্দেশ্যে আমি সিহঁতসকলক প্ৰথমে আমি এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰোঁ। লগতে আমি শীতল পানীয় অৰ্থাৎ ঠাণ্ডা পানী বটল, লগতে ORS, কিছু বিস্কুট, কেক, লগতে কিছু খাদ্য সামগ্ৰী আমি সেইসকল আৰক্ষী বিষয়াৰ মাজত বিতৰণ আমি কৰোঁ। আৰু এইসকল আৰক্ষীসকলে আমাক তেওঁলোকৰ যি দায়িত্ব আৰু যি কৰ্তব্য সিহঁতে পালন কৰি আমাক যি নিৰাপত্তাৰ ক্ষেত্ৰত যি সহায় সহযোগিতা আমাক আগবঢ়াই আহিছে, এই ক্ষেত্ৰত আমি তেখেতসকলক শলাগ ল'ব লাগিব। কিয়নো সেইসকল আৰক্ষী বিষয়া নিজৰ যি দায়িত্ব আৰু যি কৰ্তব্য সিহঁতে পালন কৰি আহিছে, সেইসকলক আমি সেই ত্যাগ আৰু আমি স্বীকাৰ কৰিব লাগিব। আৰু সেই উদ্দেশ্যে আজি আমি এই কাৰ্যসূচী হাতত লৈছিলোঁ। আৰু অনাগত দিনত আমি এনেধৰণৰ কাৰ্যসূচীৰ লগতে আৰু বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি হাতত ল'ম বুলি আমি অৱগত কৰিছোঁ আপোনালোকক। আৰু বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লোৱাৰ ক্ষেত্ৰত আপোনালোকৰ সহযোগিতা আমি একান্তভাৱে কামনা কৰিছোঁ। ধন্যবাদ।